আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখানা জিলা বিজেপিৰ অন্তৰ্গত যি যুৱ মৰ্চা আছে, ভাৰতীয় জনতা যুৱ মৰ্চা ঢকুৱাখানা জিলা সমিতি আৰু চালধা পঞ্চায়তৰ সমূহ কাৰ্যকৰ্তাই যি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে আৰু তেওঁলোকে বিভিন্ন বিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠানে গৈ গছপুলি বিতৰণ কৰি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। আচলতে প্ৰকৃতি থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে প্ৰাণী থাকিব, জীৱন থাকিব। সেয়েহে ভাৰতীয় জনতা যুৱ মৰ্চা যি চালধা পঞ্চায়তৰ অন্তৰ্গত সমূহ কাৰ্যকৰ্তা আৰু ঢকুৱাখানা জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়াই এই সুন্দৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। মই সম্পূৰ্ণ দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেধৰণে দেখা গৈছে যে ভাৰতীয় জনতা যুৱ মৰ্চা ঢকুৱাখানা জিলা সমিতি আৰু চালধা পঞ্চায়তৰ অন্তৰ্গত সমূহ সদস্য এনেধৰণে বিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠানে গৈ আজি গছপুলি বিতৰণ কৰি প্ৰকৃতি থাকিলেহে যে মানুহ থাকিব তাৰ এটা সুন্দৰ নিদৰ্শন দিবলৈ তেওঁলোকে বিচাৰিছে। মই তেওঁলোকৰ পৰা গোটেই কথাখিনি জানিবলৈ বিচাৰিম। প্ৰথমে মই দাদাৰ ওচৰলৈকে আহিছোঁ। দাদা, কি ক'ব? আজি জনতা যুৱ মৰ্চাই খুব এটা সুন্দৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। হয়, নমস্কাৰ। হয়, আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা ঢকুৱাখানা জিলা সমিতিৰ উদ্যোগত আৰু চালধা পঞ্চায়তৰ সহযোগত আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ সমগ্ৰ চাউলধৰা যিসকল বিদ্যালয় আছে আৰু যিসকল আমাৰ গাঁৱলীয়া হ'ব, মই কাটি দিম, কওক। যিকেইখন আমাৰ বিদ্যালয় আছে সকলোতে আমাৰ তৰফৰ পৰা একোকৈ পুলি প্ৰদান কৰিম, যাতে তেওঁলোকে এই পুলিসমূহ ধুনীয়াকৈ জীয়াই আৰু জীয়াৰ পিছতে পৰিৱেশৰ বাতাবৰণ সৃষ্টি হয়। ইয়াৰ কাৰণে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা সদায় আগবাঢ়ি আহিছে। ধন্যবাদ। যিহেতু উপসভাপতি ডাঙৰীয়া আছে শিৱদাহাল ডাঙৰীয়া, কি ক'ব? আমি ভাবিছোঁ গছ থাকিলে মানুহ বাচি থাকিব, জীয়াই থাকিব। আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ঢকুৱাখানা জিলা সমিতিৰ উদ্যোগত আৰু চালধা পঞ্চায়তৰ সমূহ যুৱ মৰ্চা হওক, ইয়াৰ পেৰেণ্টছ কমিটি সকলোৱে উদ্যোগত আমি গছপুলি বিতৰণ কাৰ্যসূচী লৈছোঁ। স্কুলে গৈ স্কুলৰ প্ৰশাসনক দায়িত্ব দিছোঁ কি 5জোপা পুলি আপোনালোকে যেনেকৈ হ'লেও ডাঙৰ দীঘল কৰক আৰু আমি সময় আহি পুলি বিচাৰ ভাল হৈছে না চাম, আৰু পুলিটো বচাই থবলৈও আমাৰ এটা দায়িত্ব। আৰু এই আমাৰ দাদা কি ক'ব? আজি ধুনীয়া এটা পদক্ষেপ লৈছে। নমস্কাৰ। হয়, আমি আপোনালোকৰ চেনেললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 5 জুন 2025 আজি বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসত আমাৰ ঢকুৱাখানা বিজেপি যুৱ মৰ্চা তথা আমাৰ চাউলধৰা পঞ্চায়তৰ যুৱ মৰ্চাসকলে আৰু লগতে আমাৰ বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল সকলোৱে আমি প্ৰতিখন স্কুলত আৰু আমি য'তে ব্যক্তিক লগ পাইছোঁ তাতে এটি গছপুলি আৰু প্ৰতিখন স্কুলত 5টি গছপুলি আমি ৰোপণ কৰিবৰ বাবে আমি আনিছোঁ, পালন কৰি আহিছে। যিহেতু গছ নাথাকিলে মানুহ জীয়াই থকা টান হ'ব আৰু গছে আমাক অক্সিজেন দিয়ে। এই গছে অক্সিজেন দিয়াৰ কাৰণে আমি জীয়াই আছোঁ আৰু সকলো প্ৰাণীয়ে আজি অক্সিজেন প্ৰয়োজন। আজি সেইকাৰণে আমি এটা অনুৰোধ কৰিছোঁ যে যধে মধে গছপুলি নাকাটি আজি ৰাইজক আমি অনুৰোধ জনাইছোঁ যে গছপুলি যদি এটা কাটে তেনেহ'লে 10টা গছপুলি ৰোপণ কৰক বুলি আমি এটা অনুৰোধ জনাই আমি এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। দাদা কি ক'ব চমুকৈ অকণমান? নমস্কাৰ। আমি আছামিজ টক চুনাৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ভাৰতীয় জনতা যুৱ মৰ্চা ঢকুৱাখানা জিলা সমিতিৰ উদ্যোগত আৰু চাউলধৰা গাঁও পঞ্চায়তৰ সহযোগত আমি বিদ্যালয় মহাবিদ্যালয়সমূহত গছপুলি বিতৰণ কৰি আহিছোঁ। আৰু গছ থাকিলেহে মানুহ জীয়াই থাকিব, সেই উদ্দেশ্যে আমি প্ৰমাণ ৰাখি পেলাই আমি গছপুলি অনুষ্ঠানটো কৰি আহিছোঁ। যিসকল কৰ্মকৰ্তা আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ বিদ্যালয়তে নহয়, আজি গোটেই ভাৰতবৰ্ষ জুৰি এক পে মা কে নাম এই শ্লোগানৰ অন্তৰ্গত এটা পুলি দিয়া হৈছে। এইটো খুব এটা ভাল ক্ৰিয়েটিভ চিন্তাধাৰাত কৰা হৈছে। কেলৈ মই ভাবিছোঁ যে যদি মাকৰ নামত এটা গছপুলি ৰুৱে, অন্ততঃ সেই ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে পুলিটো ডাঙৰ দীঘল কৰিব। মাকক যিহেতু মৰম কৰে আৰু সিহঁতে ডাঙৰ হৈ যেতিয়া বাহিৰলৈ ওলাই যাব বিদ্যালয়খনৰ পৰা, সিহঁতে ক'ব পাৰিব যে এই পুলিটো মোৰ মাৰ নামত মই ৰুইছিলোঁ। আৰু আজি এই গছজোপাই ধুনীয়াকৈ অক্সিজেন দি আছে। যদি অক্সিজেন দিছে, লগতে আমাৰ ফল দিছে আৰু লগতে মানে জীৱনী শক্তি দিছে গোটেই প্ৰকৃতিলৈ। গতিকে বিজেপি যুৱ মৰ্চাৰ ফালৰ পৰা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি বিতৰণ কাৰ্যসূচী, গতিকে আমি তেখেতসকলৰ পৰা গছপুলি 5টা আমি গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ যিটো উদ্যোগ, এই উদ্যোগটো অতি সুন্দৰ। গছপুলি 5টি আমি অধ্যক্ষ ডাঙৰীয়ানীক অৰ্পণ কৰিম আৰু সেয়া গছপুলিকেইটা ভৰণ পোষণ মানে তুলি তালি ডাঙৰ দীঘল কৰাটো আপোনালোকৰ দায়িত্ব। আৰু মূল কথা হ'ল গছপুলি ৰোৱাটো আচল কথা নহয়,
তাক কেনেকৈ মানে ডাঙৰ দীঘল কৰি পূৰ্ণ পৰ্যায়ৰ গছত ৰূপান্তৰ কৰিব পৰা যায় সেইটোহে মোক